নমস্কাৰ, মই পিংকু আৰু আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ ফেমাছ গ্ৰাম ইউটিউব চেনেললৈ। আজি আহিছোঁ মই কাৰেংঘৰলৈ। বৰ্তমান আছোঁ সোণাপুৰত। শিৱসাগৰ টাউনৰ পৰা 15 কিলোমিটাৰমান নিলগত গড়গাঁৱত অৱস্থিত অসমৰ কীৰ্তিচিহ্ন কাৰেংঘৰটো পোনপ্ৰথমে স্বৰ্গদেউ শুক্লেংমুঙে 1540 চনত বাঁহ আৰু কাঠেৰে প্ৰকাণ্ড এটা চাংঘৰ বনাইছিলে। পাছলৈ 1752 চনত ৰাজেশ্বৰ সিংহই পকী কৰি বনালে আৰু ইয়াৰ আগতে 4 মাহমানৰ আগতে এবাৰ আহিছিলোঁ। তেতিয়া অকণমান ৰিপেয়াৰিঙৰ কাম কৰি আছিল, যিহেতু ক্ষয় হৈ গৈছে কাৰেংঘৰটো। আৰু আহক চাওঁগৈ আৰু এতিয়া কেনেধৰণৰ অৱস্থা হৈছে চাওঁগৈ বলক। এইখন মেইন এইডোখৰ সোণাপুৰ বুলি কয় তিনিআলিটো। আৰু মোক এইপিনে কেমেৰা ধৰি সহায় কৰিছে আমাৰ এই কি আছিলে নামটো পাহৰি থাকিলোঁ, অভিলেখ। ফাইনেলি কাৰেংঘৰ খোলা আছে বাৰু। আপোনালোকে যদি আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেন্তেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এইপিনে চাই দিয়া, এতিয়া ধুনীয়াকৈ চাই দিয়া। ফাইনেলি পাই গ'লে কাৰেংঘৰ। আজি কাৰেংঘৰলৈ সোমাবলৈ ফ্ৰী, গম পাইছে নহয়, পইচা পাতি নিদিয়াকৈ সোমালোঁ। আৰু এই গড়গাঁৱৰ কাৰেংঘৰটো 7 মহলীয়া আৰু পিৰামিড আকাৰৰ। কাৰেংঘৰৰ 2টা মহল মাটিৰ তলত আৰু ইয়াৰে 5টা মহল মাটিৰ ওপৰত অৱস্থিত আছিল। কালক্ৰমত মাটিৰ তলত থকা 2টা মহল বন্ধ হৈ পৰিল আৰু তলৰ পৰা 3 নম্বৰ মহলটো ইংৰাজৰ শাসনকালত মাটিৰে পুতি বন্ধ কৰি দিয়া হয়। বৰ্তমান কাৰেংঘৰৰ 4টা মহলহে দেখিবলৈ পোৱা যায়। কাৰেংঘৰটো দীঘলে 120 হাত আৰু বহলে 30 হাত। কাৰেংঘৰটোত প্ৰৱেশ কৰিবৰ বাবে 4খন দুৱাৰ আছে। এই দুৱাৰকেইখনক সিংহ দুৱাৰ বুলি কোৱা হয়। 12,000 অসমীয়া বাঁহৰে সম্পূৰ্ণ এবছৰত এই কাৰেংঘৰটো সাজি উলিয়াইছিল। এতিয়া যাওঁ কাৰেংঘৰৰ পৰা উভতি যাওঁতে দেখা গোলাঘৰ চাবলৈ। সৰ্বোদয় ভিলাঘৰ। গেটখন বন্ধচোন, বেলেগ এফালে যাব লাগিব চাগে। কাৰেংঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব চাগে। তো ভিলাঘৰলৈ যাওঁ এতিয়া। এইফালে নহয়, এই চিধা চিধা যাব লাগিব। সোঁফালে দি চাওক এইটো ৰাস্তাত। মই কি হ'ল এইডোখৰ এই চাইনবোৰ্ডখন উঠাব লাগিব। অসম চৰকাৰ প্ৰত্নতত্ত্ব সঞ্চালকালয় অসম, গড়গাঁও স্থান জাননী। এই প্ৰত্নতাত্ত্বিক স্থান অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু অধিনিয়ম 1959 চনৰ দ্বাৰা অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ অধীনলৈ অনা হৈছে। প্ৰত্নতাত্ত্বিক স্থান গোলাঘৰ, ইয়াত লিখা আছে কিন্তু ভিলা। গোলাঘৰৰ অন্য এটা নাম হ'ল কলাই খাৰঘৰ। যেতিয়া গড়গাঁৱৰ ৰাজধানীখন ৰাজকীয়ভাৱে চলি আছিল, সেই তেতিয়াই কলাই খাৰঘৰত বিশেষ পদক্ষেপ লৈছিল। বৰ্তমান এই কলাই খাৰঘৰ তলা লগাই থোৱা হৈছে।